মই যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰিবৰ কাৰণে গৈছিলোঁ। কাৰণ যোৱা বিগত প্ৰায় 7 মাহে হৈছেহি মই বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ। গতিকে এই 7 মাহত আজি আমাৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আজি চৰকাৰখনে আজি নিবনুৱাসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ ক্ষেত্ৰত বা উন্নয়নমূলক কামৰ ক্ষেত্ৰত আজি বিভিন্ন সমষ্টিত যিবিলাক কাম কাজ তেখেতে কৰিছে, মই তেখেতৰ কাম কাজ আৰু এই যিখিনি প্ৰক্ৰিয়া এই উন্নয়নমুখী চিন্তাধাৰাক মই সহযোগ কৰিছোঁ। আৰু তেখেতৰ চিন্তাধাৰাৰে তেখেতৰ উন্নয়নমূলক চিন্তাধাৰাৰে যাতে আমাৰ ৰহা সমষ্টিকো যাতে উন্নয়নৰ দিশত যাতে আগুৱাই লৈ যাব পাৰোঁ। কাৰণ ৰহা সমষ্টিক মই বিভিন্ন সময়ত বহু কিবাকিনি কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছিলোঁ আৰু ৰাইজে মোক বিশ্বাস কৰি পেলাই ভোট দিছিলে। কিন্তু এনেকুৱা এটা সময় আহিছে যে মই 7 মাহ আজি মুখ্যমন্ত্ৰীজনক 7 মাহৰ পিছতহে আজি মই লগ পাইছোঁ। কাৰণ দলীয় কিছু মই ভয় খাইছিলোঁ যে তালৈ গ'লে কিবা হ'ব নেকি। মই কিছুদিনৰ আগতে এটা বাইট দিছিলোঁ, তাত কৈছিলোঁ যে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত মই মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ যাম। কাৰণ তেখেত লিডাৰ অফ দ্য হাউচ, তেখেত UDFৰো লিডাৰ, UDFৰ হাউচৰ লিডাৰ, কংগ্ৰেছ হাউচৰ লিডাৰ, BJP হাউচৰ লিডাৰ। গতিকে এজন বিধায়ক হিচাপে তেখেতৰ লগত গৈ পেলাই তেখেতক সহযোগিতা কৰি আৰু তেখেতে যিখিনি কৰিছে সেইটোতো নোহোৱা নহয়, য'ত কমিট কৰিছে তাতে কাম কৰিছে ভালকৈ। আজি তেখেতে যেনেধৰণে গোটেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি সমন্বয় সদ্ভাৱৰ সৃষ্টি কৰি গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা সেই মহামন্ত্ৰৰে আজি জাতিটোক আগুৱাই লৈ যোৱাৰ তেখেতৰ যিটো ঐকান্তিক যিটো চেষ্টা, ঐকান্তিক যিটো প্ৰচেষ্টা, মই সঁচাকৈ তেখেতৰ কৰ্মৰাজিত মই আপ্লুত হৈছোঁ। চৰকাৰখনক মই দলৰ কথাটো পিছত আহিব। মই কালি যেতিয়া তেখেতৰ তাত গৈছিলোঁ, তেখেতে যেতিয়া মোক মই ঘৰৰ পৰা এখন চেলেং আৰু গামোচাৰে আহি পেলাই তেখেতক মই আদৰণি জনাইছিলোঁ আৰু তেখেতে মোক এখন গামোচাৰে আদৰণি জনাই মই যেতিয়া ৰাস্তা ঘাট গৰাখহনীয়া বিভিন্ন শিক্ষানুষ্ঠান মাদ্ৰাছা অন্যান্য গোটেই কথাখিনি যেতিয়া তেখেতক কৈছোঁ, মই আটাইতকৈ মই সুখী হৈছোঁ, ভাল লাগিছে। খুব পজিটিভলি, খুব গঠনমূলক চিন্তাধাৰাৰে বৰ ইমান ভালকৈ তেখেতে লৈছে। কৈছে যে শশীটোৰ সমষ্টিত যি য'ত আছে মই ভালকৈ কৰি এইখিনি কৰি দিম। মই এতিয়াও কৈছোঁ, মই আপোনালোকে কিয় কৈছে নাজানো, মই সেইকাৰণে কালিৰ পৰা অলপ মই দ্বিধাহীন হৈ মই অলপ মোৰ নিজৰ সঁচাকৈ মই কৰিলোঁ নেকি জইন, মই টুপি চুপি কিবা ল'লোঁ নেকি, পদুম চদুম পিন্ধিলোঁ নেকি, মইতো কৰাত মই বাৰে বাৰে কৈ আছোঁ। মই কংগ্ৰেছ দলৰ বিধায়ক হিচাপে মই এইখিনি জেগাত এতিয়াও আছোঁ। মই সেইটো নহয়, মই এজন মোৰ জ্যেষ্ঠ, তেখেত জ্যেষ্ঠ। মই মুখ্যমন্ত্ৰী হেৰি কৰোঁতে নহয় মইতো BJP পদুমৰ গামোচা পিন্ধা নাই, তেওঁলোকেতো পদুমৰ মালা হেৰি কৰে। মই ভৱেশ কলিতাতে মই যিমান মই সেইখিনি সময় আৱেগিক হৈ পৰিছিলোঁ যেতিয়া কেউ ফালে আৰু আপোনালোকেও যিটো কৰিলে। মই এনেকৈ ইমান কেমেৰা বা এনেকুৱা এটা পৰিৱেশত মই সমষ্টিটো পৰা নাই, ইয়াতো আহি মই সদায় আঁতৰি থাকোঁ। মানে যেতিয়া কেমেৰা চেমেৰা যেতিয়া ধৰিলে মই এটা অদ্ভুত এটা পৰিৱেশৰ মাজত মই সোমাই পৰোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ কাম ভাল লাগিছে নাই, ধৰা নাই মই দাদা ভৱেশ দাই কৈছে নহয়, শশী নহয়। মই তাৰমানে সেই মুখ্যমন্ত্ৰীক ধৰাৰ পিছত মই ভাবিছোঁ আৰু কোনোবা জ্যেষ্ঠ আছে নেকি। জ্যেষ্ঠক সন্মান কৰাটো আমাৰ অসমীয়া সমাজত এইটো এটা পৰম্পৰা। মই তাৰ উত্তৰ দিবৰ কাৰণে আহিছোঁ। আৰু মই যিহেতু এইটো আমাৰ দলৰ আভ্যন্তৰীণ এটা বিষয়, দলৰ যিহেতু আভ্যন্তৰীণ বিষয় ইতিমধ্যে মই লৈ আহিছোঁ, মই কৰি পেলাই এইখিনি কৰিবলৈ গৈ আছোঁ। কাৰণ 24 ঘণ্টা মোক সময় দিছে, গতিকে দলৰ শৃংখলা ৰক্ষা কৰি পেলাই বা মোক যিটো কৈছে চৌকছ যিটো কাৰণে দিছে মই আচৰিত হৈছোঁ। মই কিছু কথা এতিয়া নকওঁ, মই চৌকছখন দি লওঁ, লৈ পেলাই তাৰপিছত মই আৰু নহয় মোৰ গাৰ্জেন মই এতিয়ালৈকে BJPত যোগদান কৰাৰ সম্পৰ্কত কোনো সিদ্ধান্ত মই লোৱা নাই। সেইটোতো তেনেকৈ তেনেকুৱা কথাটো এতিয়ালৈকে নাই। ভোটৰ পেটাৰ্ণ তেনেকুৱা ভোটৰ পেটাৰ্ণত মই কংগ্ৰেছ জিকি আহিছোঁ তাৰ পৰা। নাই সেইটো ভোটৰ পেটাৰ্ণতে যোৱা সময়খিনিত মই বিষ্ণু দাস ডাঙৰীয়া অগপ BJPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক মই পৰাজিত কৰি আহিছোঁ। চৰকাৰ BJP মিত্ৰজোঁটৰ প্ৰাৰ্থী তাত একেই ভোটৰ পেটাৰ্ণ। মইতো প্ৰায় 13,000 কিমান ভোটৰ ব্যৱধানত মই হৰুৱাই পেলাই থৈ আহিছোঁ। নাই দিয়া, নাই তেতিয়া অহা নাই। মই কৈছোঁ 7 মাহৰ মূৰত মই বৰ প্ৰথমকৈ নিৰ্বাচিত হৈ আহিছোঁ আৰু বিভিন্ন প্ৰতিশ্ৰুতি বা বিভিন্ন উন্নয়নমূলক কামৰ প্ৰতিশ্ৰুতি দি পেলাই ৰহা সমষ্টিবাসী ৰাইজৰ মই আশীৰ্বাদ লৈ আহিছোঁ।
মই 7 মাহ ইফালে যাম নে সিফালে যাম নে ক'লে যাম নে লাষ্ট টাইম চাইছোঁ নহয় কোনোবাই ভিতৰে অলপ ফোনত যোগাযোগো কৰি আছে আমাৰ বহুত কোনোবাই মই বোলো তেনেকৈ কৈ থাকিব কিয় লাগে তেওঁ লিডাৰ অফ অপজিশ্যন মই অকণমান খোলাকৈ যাওঁ মই মুখ্যমন্ত্ৰী বুলি নহয় তেখেত এজন জ্যেষ্ঠ মই NSY কৰা দিনৰ পৰা তেখেতক পাইছোঁ কংগ্ৰেছত যেতিয়া ছাত্ৰ ৰাজনীতি কৰিছিলোঁ তেতিয়াৰ পৰা মই তেখেতক পাইছোঁ যুৱ কল্যাণ পৰিষদৰ উপদেষ্টা সচিব যেতিয়া হৈ আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মই তেতিয়াৰ পৰা পাইছোঁ মই শ্ৰদ্ধা কৰোঁ আৰু আমাৰ অসমীয়া পৰম্পৰা জ্যেষ্ঠক সেৱা কৰাটো এটা পৰম্পৰা আৰু মই সেইটো তেখেতৰ ক্ষেত্ৰত কৈছোঁ বৰ্তমানলৈকে বিজেপিত যোগদানৰ কোনো প্ৰক্ৰিয়া মই এতিয়ালৈকে ভবা নাই মোৰ গাৰ্জেন মিনিষ্টাৰ মিটিং আছিলে নগাঁৱত মই সেইকাৰণে এদিন মই থাকিব পৰা নাছিলোঁ আৰু এদিন মই এটা সমষ্টি এটা প্ৰগ্ৰেম শেষ কৰি পেলাই আহি পেলাই মই শেষ মুহূৰ্তত আহি পাইছোঁহি মই তিনিওদিনে উপস্থিত আছোঁ আপোনাৰ দললৈ বিধায়ক হৈছে আপুনি লোভত পৰি বিজেপিত লোভটো তেনেকুৱা বিজেপি এনেকুৱা কিবা পকি থকা ফল বা তেনেকুৱাটো নহয় লোভটো নহয় মই সমষ্টিবাসী উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীজনক লগ কৰিছোঁ মই বিজেপি বা কংগ্ৰেছৰ বিষয়টো নাই ভৱেশ দা মই সেইটো সময়ত এনেকৈ যেতিয়া আছে আৰু কেওফালৰ পৰা হেৰি কৰিছে মই একদম সঁচাকৈ মই সচকিত হৈ গৈছিলোঁ আৰু এনেকুৱা ইমান কেমেৰাৰ সন্মুখত মই মুখ্যমন্ত্ৰীগৰাকীক লগ কৰিছোঁ আৰু মোৰ ভাতৃ মই নাজানো মই গামোচাটো মই পিন্ধাইছোঁ আৰু তেখেতৰ গামোচা পিন্ধাটো সৰু কথা এইটো এটা পৰম্পৰা সেইটোতো কৰিবই সেইটোতো নাই কালিলৈতো মোক কোনোবা আৰু দলে ক'ব যে আহক আমি হেৰি কৰোঁ কিন্তু মোৰ নিজৰ স্থিতিটো কংগ্ৰেছ নিশ্চয় তেতিয়া লগ পাম পাবগৈ লাগিব মোৰ নিজৰ এটা বিশ্বাস আছে কিন্তু মানে মই যিখিনি টাৰ্গেট কৰি লৈছোঁ উন্নয়ন আজি এইমছ মই তাৰ পৰা যোৱা সময়খিনিত আমি বঞ্চিত হৈছোঁ মই এইমছৰ ঠাইত এখন উচ্চ শিক্ষানুষ্ঠান এটা এইমছৰ সমপৰ্যায়ৰ এটা অনুষ্ঠান নিব খুজিছোঁ আজি RIDFৰ জৰিয়তে মই দলং কেইখনমান নিব খুজিছোঁ ৰাস্তা কেইটামান নিব খুজিছোঁ নহয় এই কথাখিনিৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আছুতীয়াকৈ সাক্ষাৎ কৰি পেলাই এই কথাখিনি অৱগত কৰিছোঁ আৰু মই অত্যন্ত সুখী তেখেতে গোটেই কথাখিনি একেমুখে যে উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে সহযোগ কৰা হ'ব ৰহাত মোৰ ফালৰ পৰা বিধায়ক উন্নয়ন পুঁজি কেইভাগমান মই আধা ক্লাছ স্থাপন কৰিছোঁ এই নতুনকৈ কৰিছোঁ হয়তো হৈছেতো মানে বিৰোধী সমষ্টি মানে আমি তেওঁলোকৰ লগত সহযোগ মানে নাহোঁ যে মই এতিয়া মুখ্যমন্ত্ৰীজনক লগ পাবলৈ মোক 7 মাহ সময় লাগিলে এটা ছিষ্টেমত থাকোঁতে চাওক মই এতিয়া বৰ্তমানলৈকে কংগ্ৰেছৰ এটা হেৰি আছোঁ ইতিমধ্যে মোৰ দলৰ যিটো অনুশাসনমূলক যিটো ব্যৱস্থা বা যিটো হেৰি সেইটোৰ ওপৰত মই গৈ আছোঁ ৰাজীৱ ভৱন গৈ আছোঁ মই আজি এছেম্বলিত মই দলৰ অনুশাসন মতে আছোঁ যিখিনি সময়লৈকে থাকোঁ যিখিনি জেগালৈকে আগবাঢ়োঁ মই দলীয় চিন্তাধাৰা এতিয়াও আছোঁ আৰু থাকিম মই মুখ্যমন্ত্ৰীজনক লগ মই এতিয়া গৈ আছোঁ মই দিবলৈ আছোঁ মই দলে বহিষ্কাৰ কৰে আপোনাক সেইটো দলে চিন্তা কৰিব মোৰ দলে চিন্তা কৰিব মই এতিয়ালৈকে সেই সিদ্ধান্তটো অহাই নাই সেই সিদ্ধান্তটো বৰ্তমানলৈকে মোৰ অহা নাই কাইলৈ আহিব পাৰে আৰু এটা কথা কৈছোঁ কালি যিহেতু আপোনাৰ মুখ্যমন্ত্ৰীয়ে মাতি দিছে আপুনি কৈছে সংবাদ মাধ্যমে আহিব বুলি আপুনি গম নাপায় আপোনাৰ গামোচা পিন্ধাব বুলি গম পায় নে নাপায় কালি মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছিলে আপোনাক তাত ইয়াত যিটো মই গোটেই কথাখিনি পাতিছোঁ তাৰপিছত যেতিয়া হেৰি হৈছে যে শশী তই এনেকৈ আহিছ ভাল লাগিছে তোৰ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত মই এইখিনি কৰিম দে এতিয়া আমি ধুনীয়াকৈ ফটো এইখিনি সৰ্জনতামূলকভাৱে হৈছে আৰু মই ভাবোঁ ভৱেশ কলিতা ডাঙৰীয়াও আমাৰ গোটেইখিনি কথা ইমান সৌহাৰ্দ্যপূৰ্ণ আৰু ইমান ভাল লাগিছে এটা সৌহাৰ্দ্যপূৰ্ণ এটা পৰিৱেশক পৰৱৰ্তী সময়ত মানে এটা
আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে ইয়াত ৰাজনীতিৰ কথা আমি কোনো পতা নাই সি আহিছে উন্নয়নৰ ক্ষেত্ৰত আৰু মই বাৰে বাৰে কৈ আছোঁ যে নাই আমি ৰাজনীতিৰ কথা ইয়াত অহাই নাই আমি মুখ্যমন্ত্ৰীজনক এজন বিধায়কে লগ কৰিছে উন্নয়নৰ স্বাৰ্থত সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আজি জ্যেষ্ঠ হিচাপে যেতিয়া ওচৰতে যেতিয়া পাই গ'লোঁ তেখেতে যেতিয়া গামোচাখন পিন্ধাইছে মই সেইখিনি সময়ত এটা আবেগিক এটা মুহূৰ্ত আছিলে আপোনালোক যেতিয়া সোমাইছে মই নহয় 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 মিডিয়া মইতো উন্নয়নৰ কাৰণে যামে গৈছোঁ তাৰপিছত এতিয়া মই যেনেকৈ মইতো আপোনালোকক লগ পাম বুলি ভাবাই নাই মই এতিয়াতো কোনে সেইটো মই নাজানো এতিয়া আপোনালোক গৈ পেলাই যে মোক যে এনেধৰণে হেৰি কৰিব মইতো নহয় নহয় এতিয়া মই ষড়যন্ত্ৰ বুলি নাভাবোঁ কোনো কাৰণে নাভাবোঁ এনে ইমান এজন সৰলভাৱে ৰহা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত সৰলভাৱে তেখেতে যিখিনি মোক সহযোগ কৰিছে এই সহযোগিতাক তেখেতক মই চালাম জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ তেখেতৰ জৰিয়তে সমষ্টিটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মই উপকৃত হ'ম